শিৱসাগৰ পৌৰসভাৰ সপোন স্মাৰ্ট চিটি স্মাৰ্ট নগৰ শিৱসাগৰ। পৌৰসভাৰ এই স্মাৰ্ট চিটি স্মাৰ্ট নগৰৰ সপোনে পদপথৰ ক্ষুদ্ৰ ব্যৱসায়িক আনিলে ৰাজপথলৈ। মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ যি ঐতিহাসিক PMC 1 নং টাউন প্ৰাথমিক বিদ্যালয়। 1 নং টাউন প্ৰাথমিক বিদ্যালয়ৰ সন্মুখৰ দৃশ্য প্ৰথম দেখুৱাৰ বাবে মোৰ সতীৰ্থক অনুৰোধ জনাইছোঁ। এইখন হৈছে শিৱসাগৰ টাউনৰ 1 নং টাউন প্ৰাথমিক বিদ্যালয়, যি বিদ্যালয়খন আচলতে শিৱসাগৰৰ যি নাট্য মন্দিৰ, এই নাট্য মন্দিৰৰ সন্মুখতে আছে এই বিদ্যালয়খন। এই বিদ্যালয়খনৰ সন্মুখ ভাগত এগৰাকী ক্ষুদ্ৰ পদপথৰ ব্যৱসায়ী, ক্ষুদ্ৰ পদপথৰ যিগৰাকী ব্যৱসায়ী আছিল, এই ব্যৱসায়ীগৰাকীয়ে বৰ্তমান এই ফুটপাথত এনেদৰে মৰ্টন চানা লৈ আচলতে সৰু সৰু ল'ৰা ছোৱালীৰ এই বিদ্যালয়খনত পঢ়া সৰু সৰু ল'ৰা ছোৱালীখিনিক দি আচলতে নিজৰ জীৱিকা নিৰ্বাহ কৰিছে এইগৰাকী প্ৰায় 80 ঊৰ্ধৰ ব্যক্তি। সকলোৱে কাঞ্চা বুলি মাতে, সকলো মানুহে এই ব্যক্তিগৰাকীক চিনি পায়, যিগৰাকী ব্যক্তিৰ হাতত আচলতে এই বিদ্যালয়খনত পঢ়া কণ কণ ছাত্ৰ ছাত্ৰী মৰ্টন চানা খাই বৰ্তমান কোনোবা ডক্তৰ, কোনোবা ইঞ্জিনিয়াৰ, কোনোবা ভাল উচ্চপদস্থ বিষয়া। এই পথত এখেতৰ পৰা আমি কিছু অনুভৱ জানিব বিচাৰিম। অনুভৱ বুলি নহয়, আচলতে আপোনাৰ ইয়াত দোকান দিয়া কিমান দিন হ'ল? মই 40 বছৰ পাৰ হ'ল। 40 বছৰ ইয়াত মৰ্টন চানা? এইটো মৰ্টন চানা একচুৱেলি মই পৰাগ চলিহাৰ লগতে থাকিছিলে। পৰাগ চলিহাৰ লগত ইয়াত আছিলে ন? তাৰ পিছতে তাৰে লগতে দোকান দি কাৰণে দোকান কৰিছোঁ, মিউনিচিপালিটিতে কাম বি কৰিলোঁ। তাৰ পিছতে তোপন বি জানে, এইটো বি সব জানে, মই নাজানে মানুহ নাই, কিন্তু হ'লে মোৰ দোকান মানে উঠাই দিলে। মই মজবুৰিৰ পৰা একো নকৰিলোঁ আৰু কি কৰিব, চবৰ উঠাইলে। আপোনাৰতো বয়স এতিয়া 80ৰ ওপৰত? 80ৰ ওপৰত যাব। এতিয়া আপুনি ফুটপাথতে দি আছে? ফুটপাথতে, উপায়তো নাই না, বৰষুণ দিলে মহা কষ্ট পাই যাম। হয়, এইটোতো যেনে তেনে ছাতি লগাই কাৰণে বম। মোৰ যিমানটো সম্ভৱ মনত পৰিছে, লকডাউনৰ সময়ত আপোনাৰ যেতিয়া দোকানখন বন্ধ আছিল, এই দোকানখন বন্ধ, দোকানখনৰ আপোনাৰ কেছ বক্সত নিগনিয়ে পোৱালি দিছিল, যিটো নেকি পোৱালি নিদি ডাঙৰ নোহোৱালৈকে আপুনি আচলতে দোকান বন্ধ ৰাখিছিল। এইটো কথাটো ক'বচোন অকণমান। লকডাউনতে দোকান বন্ধ টাইমতে নিগনি পোৱালি 6টা দিছিলে। 6টা দি কাৰণে কেছ বাক্সতে বৈ আছিলে। মই আৰু দেখি কাৰণে একো নকৰিলোঁ, তাকে তাতে থৈ দিলোঁ। আৰু থৈলোঁ মানে মৰম লাগিলে, আৰু লকডাউনতে তাৰো লগ মানিছে, আৰু মোৰ কি কৰিব, উপায়তো নাই, তাতে থৈলোঁ। তাই ডাঙৰ হ'লে, ৰিপৰ্টাৰবোৰ আহিলে, ফটো বি লৈ যাইছিলে, সেইটো লৈ যাইছে। হয়, আচলতে এইখিনিতে এটা কথা ক'ব লাগিব, লকডাউনৰ সময়ত সুদীৰ্ঘ দিনৰ বাবে যেতিয়া ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ হৈ আছিল, ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ হৈ থকাত এই কাঞ্চাৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনো বন্ধ হৈ আছিল। কাঞ্চাৰ ব্যৱসায়িক প্ৰতিষ্ঠানখন বন্ধ হৈ থকাৰ যি আচলতে সময় আছিল, সেই সময়ত সেই সংযোগত দিছিল নিগনিয়ে পোৱালি, আৰু এইগৰাকী আচলতে মানৱ দৰদী পশুপ্ৰেমী আচলতে এই ব্যক্তিগৰাকীয়ে সেই সময়ত কিন্তু সেই সংযোগটো চোৱা নাছিল। দোকানখন অতিৰিক্তভাৱে তেওঁ কিছুদিন বন্ধ কৰি দিছিল, যাতে নিগনি যি পোৱালি দিছে, পোৱালিকেইটা যাতে ডাঙৰ হ'ব পাৰে, যাব পাৰে। হৃদয় যাৰ থাকে সেইসকলে এই কথাবিলাক অনুভৱ কৰিব পাৰে। আমি চমুকৈ এজন আহিছে, গ্ৰাহক ৰূপে আহিছে, এখেতো ইয়াত কাঞ্চাক বহুত দিনৰ পৰা দেখি আছে, কি ক'ব? কাঞ্চাদাক মানে কি ক'ম, কাঞ্চাদা আজি প্ৰায় 40 বছৰৰ ওপৰতে তেওঁ মানে দোকান দি আছে। মোৰ বয়সে 50 বছৰ হ'ল। আমি সৰুৰ পৰা স্কুললৈ আহোঁ পাই তেখেতক মানে আমি পাই আহিছোঁ, আৰু তেখেতে খুব কম মানে হেৰিত বস্তু সকলোকে খুৱাই আনন্দ পায়। সেইবিলাক ল'ৰাৰ পৰাই তেওঁ এই ল'ৰা ছোৱালীয়ে খাই মেলি সেইবিলাক খোৱা ল'ৰাও এতিয়া ইঞ্জিনিয়াৰ ডক্তৰ হৈছে। এনেকুৱা কিছুমান কথা। কিন্তু সেই স্বত্বটো আমাৰ এতিয়া মিউনিচিপালিটি বৰ্ডে যিখিনিয়ে উঠোৱালে মানুহখিনি, সেই মানুহখিনিতো প্ৰায় 2-4জন মানুহ আছে কাঞ্চাৰ দোকানত বস্তু খোৱা মানুহ। সেই মানুহখিনিও জানিব লাগে যে এই মানুহজনে কেনেকৈ খাব, কেনেকৈ কৰিব। গতিকে আপুনি কি জনাব? মই জনাবলৈ এইটোৱে জনাবলৈ বিচাৰিছোঁ যে কাঞ্চাক মিউনিচিপালিটি বৰ্ডে হওক বা আইন বিভাগেই হওক,
অকণমান বহিবৰ গতিকে সংস্থাপন কৰিবৰ গতিকে এটা এটুকুৰা জেগা ধুনীয়া। আমাৰ সৈতে আৰু এজন উদ্যমী যুৱক আছে শিৱসাগৰৰ, আমি তেখেতৰ পৰা জানিব বিচাৰিম এই কাঞ্চাৰ দোকানখনৰ সন্দৰ্ভত কি ক'ব। আচলতে আমি এই ফুটপাথেদি যেতিয়া আহোঁ, এই কাঞ্চাৰ দোকানখন আচলতে আমি দেখা পাওঁ। ইয়াত কেতিয়াবা তামোল এখন খাওঁ, মৰ্টন খাওঁ, আৰু ইয়াতে 1 নং টাউন প্ৰাথমিক বিদ্যালয় আছে, আৰু সেই বিদ্যালয়ৰ কণ ছাত্ৰ ছাত্ৰীসকলে খুব ভাল পায় কাঞ্চাৰ। আৰু পৌৰসভা আকস্মিক এটা সিদ্ধান্তত আচলতে যিখন আমি ঠেলা, এখন আটক ধুনীয়া ঠেলা আছিলে ইয়াত, সেই ঠেলাখন আজি দেখিছোঁ ফুটপাথৰ কাষত পৰি আছে ভগা চিগা, আৰু কাঞ্চাই জীৱন সংগ্ৰাম কৰিছে ৰাস্তাৰ কাষত এখন বস্তাৰ ওপৰত বহি বান্ধি। আৰু দেখিছে যে আমি যিসমূহ মৰ্টন হওক হেৰি হওক তেওঁলোক ৰাস্তাৰ কাষতে পৰি আছে। এক জীৱন কঠোৰ সংগ্ৰাম। দল সংগঠনলৈ আহ্বান জনাইছোঁ শিৱসাগৰ জিলা প্ৰশাসন পৌৰসভালৈ, এখন যাতে ঠেলা তেওঁক উপহাৰ হিচাপে দিয়ে, এটা সংস্থাপনৰ কাৰণে এডোখৰ ঠাই দিয়ক জিলা শিৱসাগৰ টাউনখনৰ ভিতৰত। আৰু তেওঁৰ পৰিয়ালটো আচলতে খুব দৰিদ্ৰতাৰ এটা পৰিয়াল, আৰু পৰিয়ালটোক পোহপাল দিয়াৰ ক্ষেত্ৰত পৌৰসভাই দায়িত্ব লওক। আৰু সকলো দল সংগঠনলৈ আহ্বান কৰিছোঁ, এখন ঠেলা কোনোবা যদি শুভাকাংক্ষী আছে আপোনালোকে বনাই পিনি তেওঁ যাতে জীৱন সংগ্ৰামত সহযোগিতা আগবঢ়ায়, তাৰ কাৰণে আমি কাৰ্ত আহ্বান। আৰু এই দুখ লগা ছবিখনে আচলতে সেয়া দুখী আজি চকুপানী ওলাইছে। দেখা পাইছোঁ সাংবাদিকসকলেও ইয়াৰ ছবিখন দেখি কান্দিবলৈ আজি বাধ্যত পৰিছে। গতিকে এই চকুপানী আচলতে মূল্য যদি পৌৰসভাই বুজি পাইছে, তেনেহ'লে আহক কাঞ্চাৰ কাষত থিয় হকি। হয়, এইখিনিতে এটা কথা ক'ব লাগিব, যিগৰাকী ব্যক্তি সামান্য এখন সৰু 2 ফুট 3 ফুটৰ কাঠৰ আচলতে দোকান ঠেলা দি থোৱা আছিল, যিখন ঠেলা পৌৰসভাই উচ্ছেদ কৰিলে। পৌৰসভাই উচ্ছেদ কৰিব, কিন্তু সমান্তৰালকৈ পৌৰসভাৰ আচলতে দায়িত্ব আছিল যে এইসকল ক্ষুদ্ৰ ব্যৱসায়ী, এইসকল খুটি খোৱা সাধাৰণ মানুহ, এই মানুহবিলাকৰ আচলতে জীৱিকাৰ কথাও চিন্তা কৰিব লাগে। স্মাৰ্ট চিটিৰ সপোন দেখি পৌৰসভাই কিন্তু বহু ক্ষুদ্ৰ ব্যৱসায়ীৰ সপোন ধূলিসাৎ কৰা পৰিলক্ষিত হৈছে। শিৱসাগৰৰ এইগৰাকী কাঞ্চা, যি সততে সকলো মানুহে জানে, অতি দুৰ্ভাগ্যজনক, এইগৰাকী কাঞ্চাই আচলতে পৌৰসভাতে কৰিছিল চাকৰি। পৌৰসভাতে চাকৰি কৰিছিল, অস্থায়ী হওক বা স্থায়ীভাৱেই হওক। সেই পৌৰসভাত চাকৰি কৰাৰ পাছতো সেই পৌৰসভাই এইগৰাকী ব্যক্তিৰ দোকান উচ্ছেদ কৰাটো অতি দুৰ্ভাগ্যজনক বিষয় হৈ পৰিছে। স্মাৰ্ট চিটিৰ সপোনত ধূলিসাৎ কৰিছে মানুহৰ জীৱন জীৱিকাৰ যি পথ, এই পথ ধূলিসাৎ কৰিছে। আমি আহ্বান জনাম, আমি জিলা প্ৰশাসন লগতে শিৱসাগৰ পৌৰসভাক আমি আহ্বান জনাম, এইগৰাকী ব্যক্তিক আচলতে যথোচিতভাৱে এইগৰাকী সংস্থাপনৰ দায়িত্ব তেখেতসকলে দিয়াৰ ব্যৱস্থা কৰক। এইগৰাকী ব্যক্তিৰ কথাও চিন্তা কৰক। সাধাৰণ ব্যক্তি বুলি এৰি দিলে নহ'ব, এইগৰাকী ব্যক্তিৰ কথাও বিভিন্নজনে জিলা প্ৰশাসনৰ লগতে পৌৰসভাই চিন্তা কৰিব লাগিব।